নমস্কাৰ সকলোকে। আজি কুৱেশ্যন নম্বৰ 1 হৈছে আহোম যুগত কিমানজন ৰজা আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 41 জন। আহোম যুগত 41 জন ৰজা আছিল। নেক্সট কুৱেশ্যন, বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি জগদীপ ধনখড়। বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি হৈছে জগদীপ ধনখড়। নেক্সট কুৱেশ্যন, বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়। বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈছে ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়। বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষ কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ওম বিৰলা। বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষ হৈছে ওম বিৰলা। নেক্সট কুৱেশ্যন, ধিং এক্সপ্ৰেছ বুলি কাক জনা যায়? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ হিমা দাস। ধিং এক্সপ্ৰেছ বুলি হিমা দাসক জনা যায়। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি পাতালপুৰী। প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম হৈছে পাতালপুৰী। নেক্সট কুৱেশ্যন, ল'ৰা বন্ধু আলোচনীখনৰ প্ৰথম সম্পাদক কোন? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি কৰুণাভিৰাম বৰুৱা। ল'ৰা বন্ধু আলোচনীখনৰ প্ৰথম সম্পাদক কৰুণাভিৰাম বৰুৱা আছিল। নেক্সট কুৱেশ্যন, স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন চি লৰ্ড মাউণ্টবেটেন। স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল হৈছে লৰ্ড মাউণ্টবেটেন। নেক্সট কুৱেশ্যন, নৰিয়া ৰজা বুলি কোনজন আহোম ৰজাক জনা গৈছিল? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি চুটিনফা। নৰিয়া ৰজা বুলি আহোম ৰজা চুটিনফাক জনা গৈছিল। নেক্সট কুৱেশ্যন, কাগজ কা ফুল গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ অমৃতা প্ৰীতম। কাগজ কা ফুল গ্ৰন্থখন অমৃতা প্ৰীতমে লিখিছিল। নেক্সট কুৱেশ্যন, কটন কলেজ কোন চনত স্থাপন হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি 1901 চনত। কটন কলেজ 1901 চনত স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, বড়ো সাহিত্য সভা কিমান চনত গঠন হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন বি 1952 চনত। বড়ো সাহিত্য সভা 1952 চনত গঠন হৈছিল। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ নিউয়ৰ্ক। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত। নেক্সট কুৱেশ্যন, ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ মুম্বাই। ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। নেক্সট কুৱেশ্যন, 2024 চনৰ বাণ থিয়েটাৰ লোকশিল্পী বঁটা কাক প্ৰদান কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি ধনদা পাঠক। 2024 চনৰ বাণ থিয়েটাৰ লোকশিল্পী বঁটা ধনদা পাঠকক প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, কোন বছৰত কাজী নেমুৱে GI টেগ পাইছিল? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি 2019 চনত। কাজী নেমুৱে 2019 চনত GI টেগ পাইছিল। নেক্সট কুৱেশ্যন, অসম চিকিৎসা মহাবিদ্যালয় কিমান চনত স্থাপিত হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন এ 1947 চনত। অসম চিকিৎসা মহাবিদ্যালয় 1947 চনত স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, চুকাফা দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ 2 ডিচেম্বৰ। চুকাফা দিৱস 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ মুম্বাই। নাবাৰ্ডৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। নেক্সট কুৱেশ্যন, তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি ৰাজেশ্বৰ সিংহ। তলাতল ঘৰ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি পিয়লি ফুকন। ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম হৈছে পিয়লি ফুকন। নেক্সট কুৱেশ্যন, ভূপেন হাজৰিকাই তলৰ কোনটোৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক ৰাষ্ট্ৰীয় বঁটা লাভ কৰে? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন এ চামেলি মেমচাব। ভূপেন হাজৰিকাই চামেলি মেমচাবৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। নেক্সট কুৱেশ্যন, তমচু মা জ্যোতিৰ্গময় মূলতঃ ক'ত উল্লেখ কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ উপনিষদ। তমচু মা জ্যোতিৰ্গময় মূলতঃ উপনিষদত উল্লেখ কৰা হৈছিল। নেক্সট কুৱেশ্যন, গান্ধীজীৰ আগতে ভাৰতীয় মুদ্ৰা নোটত কাৰ ছবি আছিল? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন ডি অশোক স্তম্ভ। গান্ধীজীৰ আগতে ভাৰতীয় মুদ্ৰা নোটত অশোক স্তম্ভৰ ছবি আছিল। নেক্সট কুৱেশ্যন, ধান উৎপাদনৰ ক্ষেত্ৰত বিশ্বত ভাৰতৰ স্থিতি কি? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন বি দ্বিতীয়। ধান উৎপাদনৰ ক্ষেত্ৰত বিশ্বত ভাৰতৰ স্থান হৈছে দ্বিতীয় আৰু প্ৰথম স্থানত হৈছে চাইনা।
নেক্সট কুৱেশ্যন, প্ৰথমবাৰৰ বাবে পাৰমাণৱিক বোমা ক'ত নিক্ষেপ কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন ডি হিৰোশ্বিমা। প্ৰথমবাৰৰ বাবে পাৰমাণৱিক বোমা হিৰোশ্বিমাত নিক্ষেপ কৰা হৈছিল। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীৰ পত্নীৰ নাম কি আছিল? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন চি কস্তুৰবা গান্ধী। মহাত্মা গান্ধীৰ পত্নীৰ নাম কস্তুৰবা গান্ধী আছিল। আজিলৈ ইমানেই আছিল। যিসকল মোৰ চেনেলত নতুন, তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু শেষত এক্সামৰ বাবে সকলোকে শুভেচ্ছা জনালোঁ। ধন্যবাদ।